ফটো হওক ৰেকৰ্ড হওক তেখেতে হাইয়েষ্ট আছে। দামটো কৈ দিওঁ নে মানে কৈ দিওঁ দিয়ক। গুড মৰ্নিং গাইজ, বাছি আছো দিয়ক কিবাকে গাইজ। চাওক মানে গাইজ মানে পুৱাৰ পৰা বৰষুণটো কমা মানে নামে লোৱা নাই। মানে বৰষুণ আহিছে এনেকৈ বৰষুণ আহি থাকিলে গাইজ মানে কোনে ক'ত যাব। গাইজ মানে আজি হৈছে মানে মানে কি প্ৰত্যেক মংগলবাৰে মই মানে কি হনুমান মন্দিৰত যাওঁ। বাট মানে গাইজ মানে আজি মানে মোক মানে বাধা প্ৰদান কৰিছে এই মানে কি বতৰটো যাব পৰা নাই গাইজ। সেইকাৰণে গাইজ মানে চাওক মানে প্ৰে কৰি আছো সোনকালে মানে বৰষুণটো কমক, মই যাব পাৰোঁ হনুমান মন্দিৰত প্ৰে কৰিব পাৰোঁ, আপোনালোকৰ কাৰণে প্ৰে কৰিব পাৰোঁ। লগতে আজি এটা গাইজ মানে কিনিব লাগিব হেলমেট। এই আমাৰ গাইজ মানে এইটো তাৰ মানে কি আমাৰ দাদা এজনৰ মানে, আৰু লগতে এইটো পাইছোঁ মানে সেইবাৰ পৰা কোম্পানীৰ পৰা, কিন্তু কোম্পানীৰ পৰা পোৱাটো একেবাৰে বেয়া। আৰু এইটো ভাল, বাট মানে কি এইটো ইমান ইউজ কৰি থাকিব নোৱাৰে ৰিক্সি। ধুনীয়াকৈ এটা আজি কিনা কথা আছিল 2500 টকাৰ বেছি দামী নহয়। বাট এতিয়া বৰষুণটো নকমাইছোঁ, কমিলে যাব পাৰিম। আৰু গাইজ মানে কি ফাইনেলি মানে বৰষুণটো কমি গ'ল। এতিয়া ধুনীয়াকৈ যাব ওলাইছোঁ হনুমান মন্দিৰ। তো ডাইৰেক্ট মানে গাইজ হনুমান মন্দিৰত লগ হৈ আছোঁ। আৰু গাইজ মানে পাঠশালা পাই গ'লোঁ, বহুত যাওঁ। আৰু এইফালে লগ পালোঁ মিগেন্দা ক'ত যায়? মই পাঠশালালৈকে আহিছোঁ। পাঠশালা আহিছে। আৰু গাইজ মানে মিগেন্দা এজন এনেকুৱা ব্যক্তি মানে কি মানে একো চেনেল নাই, বাট মানে তেখেতে কি কৰে ইমান মানে ট্ৰেভেল কৰে। তেখেতৰ মানে কি ট্ৰেভেল কৰা মানুহ যদি মানে বিচৰা যে তেখেতৰ মানে কি ফটো হওক ৰেকৰ্ড হওক তেখেতে হাইয়েষ্ট আছে। যিকে লগাইছে মানে তেখেতে হাইয়েষ্ট, বাট মানে তেখেতে ভিডিঅ' নকৰে, সেইটো ভাল লাগে। গাইজ মানে ফাইনেলি পাই গ'লোঁ হনুমান মন্দিৰ। ধুনীয়াকৈ মই সেৱাটো কৰিও আপোনালোকৰ কাৰণে ধুনীয়াকৈ সেৱা কৰিম। মানে কি ফাইনেলি ধুনীয়াকৈ সেৱা কৰা হৈ গ'ল। এতিয়া মানে হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। আৰু গাইজ মানে কি ফাইনেলি ধুনীয়াকৈ আহি গ'লোঁ। আৰু মানে কি পাঠশালা মানে একদম ফেমাছ মানে মডিফাই দোকান এখন ইয়াত ধুনীয়াকৈ আহিছে। গাইজ মানে কি ফাইনেলি ধুনীয়াকৈ কিনি ল'লোঁ হেলমেটটো। লগতে চাওক মানে কি মোৰ মানে য'ত মানে হেলমেটটো গাইজ মানে কিনিছোঁ এইখন মানে পাঠশালাৰ ভিতৰত মানে ফেমাছ নাম হৈছে কি আৰ্টিষ্টিকাৰ। দাদাই চাওক মানে কি সেইফালে ধুনীয়াকৈ বনাই আছে মোৰ ইউটিউবৰ লগতো। দা হাই বুলি কৈ দিয়ক একবাৰ। হাই। লগতে চাওক মানে কি মই হেলমেটটোৰ দামটো কৈ দিওঁ নে মানে কৈ দিওঁ দিয়ক। হেলমেটটো মানে কি ইমান দামী নহয়, বাট মানে কি যিটো লুকছটো সেইটো মানে কি বহুত দামী। সেই এটা মানে কি ভাইবছ দিছে। লগতে চাওক মানে কি মল লৈছে এনে দামটো কৈছিল 2600, মই কিনিছোঁ 2300, 300 টকা কমাই দিছে। আৰু লগতে মই ভাবোঁ কি এইটো হেলমেট মানে কমাই দিয়া একো মানে সেয়ে নাই, বিশ্বাস কৰক। এইটো মানে কমাই নাপায়ে কিন্তু, বাট মানে হ'লেও মানে ইয়াত মানে দিছে। আৰু লুকছটো চাওক গাইজ, মোৰ ধুনীয়াকৈ এটা চিনাকি মানে গাইজ মানে মোৰ মানে ইমান নলেজ নাই, বাট মানে শুনিছোঁ কি হেলমেটটো বোলে ডট চাৰ্টিফিকেট কিবা থকা লগত। আৰু গাইজ মানে চাওক মানে কি হেলমেটটোৰ নামটো মই কৈ দিওঁ, নামটো হৈছে ডিফটাৰ। মানে বহুত মানে এটা ফেমাছ মানে গাইজ কোম্পানী। লগতে মোৰ মানে ইমান নলেজ নাই মানে হেলমেটৰ বিষয়ে, কাৰণ আগতে মই জানি নাছিল। বাট যিসকলে মানে বাইক চাইক বহুত চলায় আপোনালোকে জানে। বাট হেলমেটটো চাওক, লুকছটো চাওক, আৰু লগতে মই পিন্ধি দেখাই দিওঁ কেনেকুৱা দেখিব। মানে চাওক আপোনালোকৰ যদি ইয়াত যদি আহে, আপোনালোকৰ যিবিলাক ধৰি লওক মানে ইনষ্টাগ্ৰাম হওক ইউটিউব হওক এইবিলাক লগো মানে দাদাই বনাই, মোৰো বনাই আছে চাওক ধুনীয়াকৈ। দাদা আপোনালোকৰ মানে লোকেশ্যনটো কৈ দিয়ক। তোমাৰ হাউলি ৰোড, আমাৰ ৰয়েল এনফিল্ডৰ ফ্ৰণ্টেদি মেটাৰনিটি চাইডত। তো আহিব পাৰে সকলোৱে। চাওক মানে নামটো মানে ইয়াত ধুনীয়াকৈ কাটি আছে। আৰু আজিকালি চাওক টেকন'লজিৰ যুগ, তো মানে কি মই ফাৰ্ষ্ট টাইম দেখিছোঁ এনেকুৱা কাটা এইবিলাক ধৰি লওক। যদি হাতেৰে কাটে কিমান টাইম লাগিব, কিন্তু মেচিনটো হোৱাৰ পৰা কিমান মানে কি ফাইদা হৈ গৈছে, টাইম ফাইদা হৈ গৈছে। মই ধুনীয়াকৈ ইউটিউব চেনেলটোৰ নামটো লিখি দিলোঁ। এইটো ইউটিউবৰ লগতো বাছি আছো দিয়ক কিবাকে ব্লগছ। আৰু গাইজ সেইফালে ধুনীয়াকৈ লিখিছোঁ মানে ইনষ্টাগ্ৰামটো। 2000 years later. আৰু গাইজ ফাইনেলি আহি পাই গ'লোঁ। লগতে চাওক মানে কি পুৱাৰ পৰা মই একো খোৱা নাই বৰ্তমান, কিবা এটা খাই লওঁ। পৰা ৰুটি বনাইছিল পুৱা, মই একো খোৱা নাই পুৱাৰ পৰা। সেইকাৰণে ধুনীয়াকৈ ৰুটি আৰু মিঠাই আৰু আলু ভাজি ধুনীয়াকৈ খাই লওঁ। মানে একেলগে দুপৰীয়া ভাতো খোৱা হৈ যাব। লগতে আপোনালোকে এইখিনি মই কিবা এটা কৰক, মই এতিয়া মানে এটা কাম এটা কৰোঁ আৰু একেলগে